আজিৰ সভাত এই আঁচনিখনৰ বিষয়ে দুটামান কথা আপোনালোকক ক'ব বিচাৰিছো, তোমালোকক ক'ব বিচাৰিছো। একাদশ শ্ৰেণীত আমি যিসকল ছাত্ৰী পঢ়ি আছো, অসমৰ আন ঠাইত আজিয়ে এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যিহেতু ব্যৱস্থা নাই, অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব। কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিক আহিব, 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব। মই এই কথাটো এইকাৰণে কৈছো যে দেউতাৰ যিহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে, দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে। গতিকে আজিৰ পৰাই ঘৰত আমি কৈ দিম যে 11 তাৰিখে যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা, আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব, কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব, বেলেগৰ একাউণ্টত এই টকাটো নোসোমায়। ইয়াৰ পিছত আমি পইচাটো পাই গৈ থাকিম। কেতিয়ালৈকে পাম? যে ফাৰ্ষ্ট ইয়াৰৰ পিছত পৰীক্ষা পাছ কৰি আমি ছেকেণ্ড ইয়াৰত নাম ভৰ্তি কৰিম। ছেকেণ্ড ইয়াৰত আমি যদি পৰীক্ষা পাছ কৰোঁ তেতিয়া আমি ছেকেণ্ড ইয়াৰৰ পইচা পাম, কিন্তু কোনোবাই যদি ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়াহ'লে ছেকেণ্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাওঁ। আৰু এটা সৰু ইয়াত চৰ্ত নহয়, পৰামৰ্শ, যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব। অৰ্থাৎ অভিযোগ মানে ক্লাছ নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয়। সেইকাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো, তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা, নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু চৰ্তকেইটা আমি পূৰণ কৰিব লাগিব। বছৰত আমি 10 মাহ পাম, 2 মাহ গৰম বন্ধ থাকে, গৰম বন্ধৰ 2 মাহত এই পইচাটো আমি নাপাওঁ। আমি স্কুল চলি থকা সময়তহে আমি এই পইচাটো পাম। কোনোবাই দ্বিতীয় বৰ্ষত নাম লগালে কিন্তু স্কুলত নাহে, এটেণ্ডেঞ্চ নাই, তেতিয়াও আমি এই পইচাটো দ্বিতীয় বৰ্ষত আমি নাপাম। অন্তত আমি ইউনিভাৰ্চিটিয়ে যিমান এটেণ্ডেঞ্চ বিচাৰে সিমানখিনি এটেণ্ডেঞ্চ যাতে আমাৰ থাকে। ঠিক তেনেকে যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীয়ে এই পইচা আজি পাব, তেওঁলোকেও ডিগ্ৰী ছেকেণ্ড ইয়াৰতো পাব, ডিগ্ৰী থাৰ্ড ইয়াৰতো পাব। খালি ছেকেণ্ড ইয়াৰত অৰ্থাৎ থাৰ্ড ছেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব, ফিফ্থ ছেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব। মাহত 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখে 12 বজাৰ আগতে বেংকত টকা জমা হ'ব। যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকেও এই পুঁজি বা এই টকা বা এই বৃত্তি চৰকাৰৰ পৰা পাই থাকিব। মাত্ৰ পোষ্ট গ্ৰেজুৱেট ছেকেণ্ড ইয়াৰতো নাম ভৰ্তি কৰিব লাগিব আৰু নিয়মীয়াকৈ ক্লাছত উপস্থিত থাকিব লাগিব। এতিয়া বহুতে মোক কয়, ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টখিনিয়ে, দ্বাদশ মানত পঢ়া ছাত্ৰীসকলে কয় যে মামা আমি নাপালো, তোমালোকেও পাবা, মাত্ৰ এইবাৰ ক্লাছ 12ত পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব লাগিব। কোনোবা ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ছোৱালীয়ে কৈছে যে আমি পোৱা নাই। মই উত্তৰটো মোৰ এইটো হ'ব, তোমালোকেও পাবা, মাত্ৰ পোষ্ট গ্ৰেজুৱেটত নাম ভৰ্তি কৰাব লাগিব। যদি কোনোবা ছোৱালীয়ে ডিগ্ৰী
পঢ়ি থাকোঁতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব, কাৰণ এই পইচাটো আমি এই কাৰণেই দিছো যাতে ডিগ্ৰীলৈকে আমি বিয়াত নবহো। দেউতা মায়ে বেয়া পাব নেকি আকৌ মই বিয়াত নবহো বুলি কোৱা কাৰণে? আমি ডিগ্ৰীলৈকে বিয়াত বহিব নালাগে, কিন্তু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীখিনিয়ে বিয়াত বহিলেও বা বিয়া কৰিলেও এই বৃত্তি পাই থাকিব। অৰ্থাৎ আমাৰ এটাই প্ৰচেষ্টা যে আমাৰ ছোৱালীসকলে যাতে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বিয়াত নবহে, সেইটো আমাৰ এই আঁচনিৰ এটা লক্ষ্য। কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেট বা ইউনিভাৰ্চিটি বা BEdত পঢ়িব তেওঁলোকে এই পুঁজি বা এই স্কলাৰশ্বিপ পাব, কাৰণ পোষ্ট গ্ৰেজুৱেট যোৱাৰ সময়ত ল'ৰা ছোৱালী বিয়া পাতিব লাগে বা বিয়া পতা নপতা নিজৰ সিদ্ধান্ত, তাত আমি পৰামৰ্শ দিব নোখোজো। এতিয়া মোক বহুতে কয় যে মামা ল'ৰাবিলাকৰ কি হ'ব? হয়নে, কয়নে এইটো কথা? ল'ৰাবিলাকে কয়নে নাই আমাৰ কি হ'ব বুলি? মই ল'ৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলো। আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় ল'ৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম। মই চিন্তা কৰি আছো যে কি আঁচনি দিলে ল'ৰাবিলাকেও ভাল পাব, ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব। গতিকে ল'ৰাবিলাকৰ চিন্তাও মই কৰি আছো আৰু ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম। এই কথাখিনিও মই আজি ক'ব খুজিছো। আজি বহুত ছোৱালীয়ে ভাবি আছে যে আমি পোৱা নাই, অৰ্থাৎ ভেঞ্চাৰ স্কুল আৰু সেল্ফ ফাইনেন্সিং স্কিমত পঢ়া ছাত্ৰীখিনিক আমি প্ৰথম অৱস্থাত এই আঁচনিখিনিত লোৱা নাই, কিন্তু অহা মাহৰ ভিতৰত আমি এটা সিদ্ধান্ত ল'ম ভেঞ্চাৰ স্কুল কলেজত পঢ়ি থকা ছাত্ৰীখিনিকো এই আঁচনিত জড়িত কৰিবলৈ বা প্ৰভিন্সিয়েলাইজ কলেজত যিসকলে সেল্ফ ফাইনেন্স স্কিমত পঢ়ি আছে তেওঁলোকৰ বাবেও অহা মাহত আমি এই আঁচনিটোৰ সম্পৰ্কত সিদ্ধান্ত ল'ম। আৰু যিসকলে কিবা কাৰণত বাদ পৰি গৈছে তেওঁলোকে কলেজৰ প্ৰিন্সিপাল বা স্কুলৰ প্ৰিন্সিপালক লগ কৰি পোৰ্টেলত যাতে নিজৰ নামটো পঠিয়াই দিয়ে তাৰ বাবে মই অনুৰোধ কৰিম। মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই। আজি আমাৰ কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাৰ 24,384 গৰাকী ছাত্ৰী ইয়াত উপস্থিত আছে। আপোনালোকৰ প্ৰথম পইচাটো আমি একাউণ্টত দিয়া নাই, বেংক ড্ৰাফটত দিছো। কিয় বেংক ড্ৰাফটত দিছো? তেতিয়াহে আপোনালোকে নতুনকৈ খোলা একাউণ্টখিনিত এই টকাটো জমা দিব আৰু একাউণ্টটো আছে নে নাই এবাৰ পৰীক্ষা কৰিব পাৰিব। নহলে প্ৰথমতে মই যদি ইয়াৰ পৰা ইলেক্ট্ৰনিকেলি টকা পঠাও আমাৰ পৰা টকাটো যাব কিন্তু বেংকত বন্ধ হৈ থাকিব। সেইকাৰণে প্ৰথম আঁচনিখন চেক বা ড্ৰাফটত ললে তাৰ পিছৰখিনি আমি বেংকত ডিবিটি কৰি লৈ থাকিলে আমাৰ সুন্দৰ কৰি আঁচনিখন চলি থাকিব। মই ছাত্ৰীসকলক অনুৰোধ কৰিম অহাকালি আপোনালোকৰ কলেজত স্কুলত নিশ্চিতভাৱে আপোনালোকে বেংক ড্ৰাফটখন পাই যাব। আমি ইতিমধ্যে কলেজক আৰু স্কুলক আমি বেংক ড্ৰাফটবিলাক দি দিছো। আপোনালোকক অহাকালি ধুনীয়াকৈ দি দিব। আৰু বেংক ড্ৰাফটখন লওঁতে কোনোবাই যদি কিবা কাৰণত আপোনালোকৰ পৰা চাহ খাব কিবা খোজে মোক লগে লগে জনাই দিব, ঠিক আছে? কিবা এটা কৰি অকণমানো যদি ভুলতেও যদি কোনোবাই কিবা কয় মোক লগে লগে আপোনালোকে জনাই দিব। আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইমেইল একাউণ্ট আছে, লগে লগে আপোনালোকে ইমেইল কৰি দিব। তেতিয়া যি ব্যৱস্থা